गणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গ্ৰহৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি বুধবাৰ ২০২৬ চনৰ আগষ্ট মাহৰ ১৯ তাৰিখ, আজি শ্ৰাৱণ মাহৰ শুক্ল পক্ষৰ সপ্তমী তিথি। সপ্তমী তিথি নতুন কাম আৰম্ভ কৰিবলৈ আৰু সফলতা লাভ কৰিবলৈ অতি শুভ বুলি গণ্য কৰা হয়। আজি স্বাতী নক্ষত্ৰ, যিয়ে আপোনাৰ জীৱনত নতুন পৰিৱৰ্তন আৰু সুযোগ কঢ়িয়াই আনে। পুৱা ৩:২২লৈকে শুক্ল যোগ থাকিব, যিয়ে মনত শান্তি আৰু আনন্দ প্ৰদান কৰে। আজি সূৰ্যোদয় পুৱা ৬:০৫ আৰু সূৰ্যাস্ত সন্ধিয়া ৬:৫৭ হ'ব। দুপৰীয়া বাৰ বাজি ৩১ পৰা দুপৰীয়া ২:০৭লৈকে ৰাহু কাল থাকিব। এই অশুভ সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৬ পৰা ১২:৫৬লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মৰমৰ মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২১ আগষ্ট ২০২৬ বুধবাৰ। আজি চন্দ্ৰ আপোনাৰ সপ্তম স্থানত অৰ্থাৎ তুলা ৰাশিত আৰু স্বাতী নক্ষত্ৰত অৱস্থান কৰিছে। গ্ৰহৰ অৱস্থান অনুসৰি আজি আপোনাৰ স্বভাৱত কিছু উগ্ৰতা আৰু প্ৰতিযোগিতামূলক মনোভাৱ দেখা দিব পাৰে। আজি আপুনি অতিশয় শক্তিৰে ভৰপূৰ হ'ব, কিন্তু এই শক্তিক সঠিক দিশত ব্যৱহাৰ কৰাটো আপোনাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ'ব। তুলা ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱৰ বাবে সম্পৰ্কত কিছু মতানৈক্য হ'ব পাৰে। সেয়েহে কাৰোবাৰ সৈতে কথা পাতোতে অতিকৈ আক্ৰমণাত্মক নহ'ব। আপোনাৰ অহংকাৰ আজি আপোনাৰ প্ৰগতিত বাধা হ'ব পাৰে। সেয়েহে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি ধৈৰ্য ধৰাটোৱেই মংগলজনক। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাৰ পৰিৱৰ্তে খেল-ধেমালিত বেছি গুৰুত্ব দিলে ক্ষতি হ'ব পাৰে। সেয়েহে পঢ়াত মনোযোগ দিয়ক। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত কোনো হঠকাৰী সিদ্ধান্ত নল'ব। গৃহিণীসকলে আজি ঘৰুৱা কামত সাৱধানতা অৱলম্বন কৰিব, কাৰণ সৰু-সুৰা আঘাত পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব। বৃদ্ধসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। বিশেষকৈ বাতবিষ বা উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে আজি নিজকে শান্ত ৰাখিব। আজি কোনো গুৰুত্বপূৰ্ণ কাম কৰিবলৈ পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ সময়টো অতি শুভ। আজি ৱাইন ৰেড অৰ্থাৎ গাঢ় ৰঙা ৰং আপোনাৰ বাবে ভাগ্যশালী। শনিৰ প্ৰভাৱ থকাৰ বাবে প্ৰকৃতিৰ সান্নিধ্যত কিছু সময় কটোৱা আৰু ধ্যান কৰাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, জীৱনৰ কঠিন সময়ত আপুনি কেনেকৈ নিজকে শান্ত ৰাখে? কমেণ্টত আমাক জনাব। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সৰু সহায়ো আমাৰ বাবে ডাঙৰ কথা। সেয়েহে QR কোডৰ জৰিয়তে সহযোগিতা আগবঢ়াব। প্ৰিয় বৃষ ৰাশিৰ জাতক জাতিকা, আজি ১৮ আগষ্ট আপোনালোকৰ বাবে এক অতি সৃষ্টিশীল আৰু চিন্তাশীল দিন। আজি চন্দ্ৰ আপোনাৰ ষষ্ঠ স্থানত অৰ্থাৎ তুলা ৰাশিত আৰু স্বাতী নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ কন্যা ৰাশিত থকাৰ বাবে আজি আপুনি জীৱনৰ সৰু সৰু দিশবোৰৰ প্ৰতি অধিক গুৰুত্ব দিব। আজি আপোনাৰ অন্তৰ্দৃষ্টি অতি প্ৰবল হ'ব, যিয়ে জটিল কামবোৰ সমাধান কৰাত আপোনাক সহায় কৰিব। আজি আপুনি এক ইতিবাচক শক্তিৰে ভৰি থাকিব, গতিকে এই ব্যৱহাৰ কৰি আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰক। এটা কথা মনত ৰাখিব, আনক সুখী কৰিবলৈ গৈ নিজৰ প্ৰয়োজনীয়তাক অৱহেলা নকৰিব। আজি দুপৰীয়া ১২:৩০ পৰা ৩:১৫ সময়খিনি আপোনাৰ বাবে অতি শুভ। ক্ৰীম ৰংটো আজি আপোনাৰ বাবে ভাগ্যশালী হ'ব। বিভিন্ন ক্ষেত্ৰৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অধ্যয়নৰ সূক্ষ্ম দিশবোৰ বুজি পোৱাৰ বাবে উত্তম। স্বাতী নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ মনোযোগ বৃদ্ধি পাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে আজি ধৈৰ্য ধৰাটো প্ৰয়োজনীয়। কাকো সুখী কৰিবলৈ নিজৰ আদৰ্শৰ সৈতে আপোচ নকৰিব।
কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত আপোনাৰ কামৰ নিখুঁততাৰ বাবে আপুনি প্ৰশংসা পাব, কিন্তু কামৰ হেঁচা বৃদ্ধি পাব পাৰে। সেয়েহে মাজে মাজে জিৰণি ল'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। পেটৰ সমস্যা বা গাঁঠিৰ বিষ হ'ব পাৰে, সেয়েহে পাতল আহাৰ গ্ৰহণ কৰক। সতৰ্কতা: আজি কাৰো সৈতে তৰ্ক নকৰিব, বিশেষকৈ কৰ্মক্ষেত্ৰত। ৰাহুৰ প্ৰভাৱে আপোনাৰ আৱেগক অস্থিৰ কৰিব পাৰে, সেয়েহে শান্ত থাকিবলৈ ধ্যান কৰক। আজি এটা সৎ কাম হিচাপে চৰাইক দানা বা পানী দিয়ক। ই আপোনাৰ মনৰ অশান্তি কমাব। আজিৰ জ্যোতিষীয় প্ৰশ্ন আপোনাৰ মতে জীৱনত সফলতা পাবলৈ আটাইতকৈ প্ৰয়োজনীয় কি পৰিশ্ৰম নে ভাগ্য? কমেণ্টত জনাওক। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকলৈ আগবঢ়াবলৈ আমি বহু পৰিশ্ৰম কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি 9 আগষ্ট আপোনালোকৰ বাবে পৰিয়ালৰ সৈতে আনন্দ কৰাৰ দিন। চন্দ্ৰ আজি তুলা ৰাশি আৰু স্বাতী নক্ষত্ৰত থকাৰ বাবে আপুনি আপোনজনৰ সৈতে কোনো অনুষ্ঠানত অংশ ল'ব। আজি আপুনি বুজি পাব যে আপোনাৰ জীৱনৰ মানুহবোৰেই আপোনাৰ সুখৰ প্ৰকৃত কাৰণ। আপোনাৰ সম্পৰ্কবোৰ আজি অধিক শক্তিশালী হ'ব। সাৱধান হ'ব, কাৰণ মঙ্গল আপোনাৰ ৰাশিত আৰ্দ্ৰা নক্ষত্ৰত থকাৰ বাবে কথা কোৱাৰ সময়ত সংযম ৰাখিব। কাৰোবাক বেয়া কথা নক'ব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি নতুন কিবা শিকাৰ দিন, মনোযোগ দিব। যুৱক-যুৱতীৰ বাবে আজি নতুন বন্ধু লাভৰ দিন। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে ভাল সময় কটাৰ সুযোগ পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীৰ বাবে আজি উন্নতিৰ দিন, কিন্তু উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক নকৰিব। বয়সস্থসকলে স্বাস্থ্যৰ যত্ন ল'ব, বিশেষকৈ হজমৰ সমস্যাৰ পৰা সাৱধান হ'ব। আজি ধ্যান কৰাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। আজি এটা ভাল কাম হিচাপে কোনো দৰিদ্ৰক সহায় কৰক। মোৰ এটা প্ৰশ্ন: আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা কি? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকলৈ আনিবলৈ আমি কষ্ট কৰিছো, গতিকে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু QR কোডৰ জৰিয়তে সহায় কৰক। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকা, আজি চন্দ্ৰ তুলা ৰাশিত অৱস্থান কৰাৰ বাবে এই দিনটোৱে আপোনাৰ আপোনজনৰ সৈতে থকা সম্পৰ্কবোৰ অধিক শক্তিশালী কৰাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰিছে। আপোনাৰ বাবে গুৰুত্বপূৰ্ণ লোকসকলৰ সৈতে বিভিন্ন কামত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ জ্যোতিষীসকলৰ মতে, আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাবলৈ সক্ষম হ'ব, যিটো অতি আনন্দদায়ক হ'ব। আজিৰ দিনটোত পৰিয়ালৰ সৈতে পৰিকল্পনা কৰা কামবোৰত সময় লৈ আনন্দ লোৱাটো অতি প্ৰয়োজনীয়, যাতে দিনটোৰ শেষত আপুনি সন্তুষ্টি আৰু পূৰ্ণতা অনুভৱ কৰিব পাৰে। যদি এই কামবোৰে আপোনাক এনেদৰে আনন্দিত কৰে, তেন্তে পৰিস্থিতিৰ সম্পূৰ্ণ সুযোগ লওক। বৃহস্পতি গ্ৰহে ব্যক্তিগত বিকাশৰ দুৱাৰ মুকলি কৰি দিয়াৰ বাবে কোনো পবিত্ৰ বস্তু বা ৰত্নই আপোনাৰ অন্তৰ্নিহিত প্ৰবৃত্তিক সঠিক দিশত লৈ যাব আৰু আৱেগিক ভাৰসাম্য আনিব। প্ৰিয় সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি 9 আগষ্ট আপোনালোকৰ বাবে শান্তি আৰু লৈ আহিছে। সূৰ্য আপোনাৰ নিজৰ ৰাশি সিংহ আৰু মঘা নক্ষত্ৰত থকাৰ বাবে আপোনাৰ ব্যক্তিত্বত এক বিশেষ উজ্জ্বলতা দেখা যাব। চন্দ্ৰ তুলা ৰাশি আৰু স্বাতী নক্ষত্ৰত থকাৰ বাবে আপুনি সামাজিক কাম-কাজত ব্যস্ত থাকিব। আজি আপুনি নতুন লোকৰ সৈতে পৰিচিত হ'ব আৰু তেওঁলোকৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। যদি কামত উৎসাহ পোৱা নাই, তেন্তে আজি কামৰ পৰা বিৰতি লৈ পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে ভাল হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ: ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাৰ উপৰিও ভাল কিতাপ পঢ়ি জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজি সামাজিক মেলামেশা বৃদ্ধি পাব, কিন্তু ৰাহুৰ প্ৰভাৱৰ বাবে ভুল বুজাবুজি এৰাই চলিবলৈ স্পষ্টকৈ কথা পাতক। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ উন্নত কৰিবলৈ আৰু পৰিয়ালৰ সৈতে আনন্দ কৰিবলৈ ভাল দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, কাৰণ বুধৰ অৱস্থানৰ বাবে খৰধৰকৈ লোৱা সিদ্ধান্ত ভুল হ'ব পাৰে। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি যত্ন লওক, বিশেষকৈ গাঁঠিৰ বিষ বা বাতবিষৰ সমস্যাৰ পৰা সাৱধান থাকক। দুপৰীয়া 1 বজাৰ পৰা 2:30 বজালৈ আপোনাৰ বাবে শুভ সময়। আজি গাঢ় নীলা ৰঙৰ পোছাক পিন্ধাটো আপোনাৰ বাবে ভাগ্যশালী হ'ব। আজি কাৰো মনত দুখ নিদিয়াটোৱেই আপোনাৰ বাবে এক ডাঙৰ পুণ্য হ'ব। আজিৰ মোৰ প্ৰশ্ন: আপোনাৰ জীৱনত এনে কোন ব্যক্তি আছে যাৰ পৰামৰ্শ আপুনি সদায় মানে? কমেণ্টত জনাওক। বন্ধুসকল, এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ।
ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি আমাৰ চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি ১৯ আগষ্ট বুধবাৰ আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হোৱাৰ দিন। চন্দ্ৰ তুলা ৰাশি আৰু স্বাতি নক্ষত্ৰত অৱস্থান কৰিছে। শনি আৰু বুধৰ অৱস্থানৰ বাবে স্বাস্থ্যৰ সৰু সমস্যাও অৱহেলা নকৰিব। আজি স্বাস্থ্যৰ বাবে কিছু অপ্ৰত্যাশিত খৰচ হ'ব পাৰে, গতিকে আৰ্থিক পৰিকল্পনাত সাৱধান হওক, জিৰণি লওক আৰু শৰীৰক সুস্থ হ'বলৈ সময় দিয়ক। আজি পাতল সেউজীয়া ৰঙে আপোনালোকৰ বাবে ইতিবাচকতা কঢ়িয়াই আনিব। সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ সময়খিনি আপোনালোকৰ বাবে শুভ। শনিৰ প্ৰভাৱৰ বাবে কামত কিছু পলম হ'ব পাৰে, সেয়ে ধৈৰ্য ধৰক। আজি এটা নতুন চখ আৰম্ভ কৰক যিয়ে মনক শান্তি দিব। শিক্ষাৰ্থীসকলে পঢ়াত মনোযোগ দিয়ক। চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত তৰ্কৰ পৰা আঁতৰি থাকক। ব্যৱসায়ীসকলে আজি ডাঙৰ বিনিয়োগ নকৰিব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ যত্ন লওক। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফলতাৰ বাবে কি আটাইতকৈ প্ৰয়োজনীয়? আপোনাৰ মতামত কমেণ্টত জনাওক। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু চেনেলটোক সহায় কৰিবলৈ অনুদান দিয়ক। প্ৰিয় তুলা ৰাশিৰ ব্যক্তিসকল, আজি ২০ আগষ্ট ২০২২ বুধবাৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিত স্বাতি নক্ষত্ৰত বিৰাজমান। আজি আপুনি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব। আপুনি যোৱা কিছুদিন ধৰি কৰা কঠোৰ পৰিশ্ৰমৰ ফল আজি আপুনি প্ৰশংসা আৰু সন্মানৰ ৰূপত পাব। সমাজত আপোনাৰ মৰ্যাদা বৃদ্ধি পাব আৰু মানুহে আপোনাৰ কামৰ শলাগ ল'ব। কিন্তু এটা কথা মনত ৰাখিব, এই সফলতাই আপোনাক অহংকাৰী কৰি তুলিবলৈ নিদিব। স্বাতি নক্ষত্ৰত চন্দ্ৰৰ প্ৰভাৱৰ বাবে আপুনি অলপ অস্থিৰ অনুভৱ কৰিব পাৰে, সেয়েহে শান্ত হৈ কাম কৰাটোৱেই ভাল। আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ, কিন্তু অতি আত্মবিশ্বাসৰ পৰা সাৱধান হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি একাগ্ৰতা বৃদ্ধি কৰাৰ দিন। স্বাতি নক্ষত্ৰৰ অধিপতি ৰাহু হোৱাৰ বাবে আপুনি নতুন বস্তু শিকিবলৈ আগ্ৰহী হ'ব। মনোযোগ ভংগ হ'বলৈ নিদিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব, কিন্তু মনত ৰাখিব, আজি কাৰো সৈতে তৰ্ক নকৰিব, কাৰণ খঙৰ ভমকত আপুনি ভুল কথা ক'ব পাৰে। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা দায়িত্ব আৰু নিজৰ পচন্দৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ দিন। ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি সফলতাৰ দিন। আপোনাৰ কামৰ প্ৰশংসা হ'ব, কিন্তু সহকৰ্মীৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰিব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি ধ্যান দিব। শনিৰ প্ৰভাৱ মীন ৰাশিত থকাৰ বাবে গাঁঠিৰ বিষ বা হজমৰ সমস্যা অৱহেলা নকৰিব। নিয়মীয়া ব্যায়াম আৰু খোজকঢ়া আজি আপোনাৰ বাবে অতি উপকাৰী হ'ব। সাৱধানতা, আজি কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব। আপোনাৰ কামত কাৰো অনাৱশ্যক হস্তক্ষেপ সহ্য নকৰিব। নম্ৰতা নেৰিব। আজি গুলপীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। দুপৰীয়া ১ বজাৰ পৰা ৩:৩০ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব। শনিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা বা বিশেষজ্ঞৰ পৰামৰ্শ লৈ নীলা ৰত্ন ব্যৱহাৰ কৰাটো আপোনাৰ বাবে মানসিক শান্তিৰ কাৰণ হ'ব। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপুনি কি ভাবে, জীৱনত আগবাঢ়িবলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে সঠিক সময়ত লোৱা সিদ্ধান্ত? কমেণ্টত অৱশ্যে জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ কোডত দান দি আমাক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি ২৯ আগষ্ট বুধবাৰ। চন্দ্ৰৰ তুলা ৰাশিত অৱস্থানৰ বাবে আজি আপোনাৰ মনত কিছু অস্থিৰতা আহিব পাৰে। আত্মবিশ্বাসৰ অভাৱ অনুভৱ হ'ব পাৰে। কিন্তু মনত ৰাখিব যে আপুনি নিজেই নিজৰ পৰিস্থিতিৰ শ্ৰেষ্ঠ বিচাৰক। আপোনাৰ কোনো ঘনিষ্ঠ বন্ধু বা আত্মীয়ই আপোনাৰ সৰলতাৰ সুযোগ ল'ব পাৰে, সেয়ে সাৱধান থাকক। আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে নিজৰ অন্তৰাত্মাৰ কথা শুনক। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিব লাগে। যুৱক-যুৱতীসকলে আৱেগিক হৈ কোনো ভুল পদক্ষেপ নল'ব। গৃহিণীসকলে আজি ঘৰুৱা খৰচত সাৱধান হ'ব লাগে। স্বেপ দেখাই চাকৰি ক্ষেত্ৰত আজি কাৰো সৈতে তৰ্ক নকৰিব। জ্যেষ্ঠ নাগৰিকসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে। বিশেষকৈ মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে। আজি ৱাইন ৰেড ৰংটো আপোনাৰ বাবে শুভ হ'ব। আজি শান্ত সংগীত শুনাটো আপোনাৰ বাবে এক উত্তম উপায়।
আজিৰ প্ৰশ্ন, আপুনি আপোনাৰ জীৱনৰ কঠিন সময়ত কাক আটাইতকৈ বেছি বিশ্বাস কৰে? আপোনাৰ মতামত কমেণ্টত জনাওক। চেনেলটোক সমৰ্থন কৰিবলৈ কিউআৰ কোড ব্যৱহাৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, আজি ২ আগষ্ট আপোনালোকৰ বাবে কৰ্মব্যস্ততা আৰু দায়িত্বৰ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত তুলা ৰাশিত স্বাতী নক্ষত্ৰত অৱস্থান কৰিছে। আজি আপুনি কৰ্মক্ষেত্ৰত অতি ব্যস্ত থাকিব লাগিব। কামৰ হেঁচাত আপুনি অতিৰিক্ত পৰিশ্ৰম কৰিব লাগিব আৰু ডেডলাইন পূৰণ কৰিবলৈ আপুনি ব্যস্ত হৈ পৰিব। কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে আপুনি ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। মানসিকভাৱে সাজু থাকক, কাৰণ দিনটোত সৰু-সুৰা বাধা আহিব পাৰে। কিন্তু আপোনাৰ সাহস আৰু আত্মবিশ্বাসে সকলো সমস্যা সমাধান কৰিব। বিভিন্ন ক্ষেত্ৰৰ বাবে পৰামৰ্শ। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়াত মনোযোগ দিবলৈ অলপ কষ্ট কৰিব লাগিব, সেয়েহে ধ্যান কৰক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি খৰখেদাকৈ কোনো সিদ্ধান্ত নলওঁ, শান্ত হৈ কথা পাতক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা দায়িত্ব বাঢ়িব, কিন্তু পৰিয়ালৰ সহযোগে আপোনাক সাহস দিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে দুপৰীয়া ৩ বজাৰ পৰা ৬ বজাল সময়টো অতিয়েই সময়ত গুৰুত্বপূৰ্ণ কাম শেষ কৰক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব, বিশেষকৈ গাঁঠিৰ বিষ বা হজমৰ সমস্যাত অৱহেলা নকৰিব। আজি কাৰোবাক ধন্যবাদ জনাওক বা কৃতজ্ঞতা প্ৰকাশ কৰক। আজি নীলা ৰং আপোনাৰ বাবে শুভ। সাৱধানতা, আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব, বিশেষকৈ অফিচত খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ প্ৰশ্ন, আপুনি কি ভাবে, জীৱনত সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম নে ভাগ্য বেছি গুৰুত্বপূৰ্ণ? কমেণ্টত জনাওক। এই জ্ঞানৰ বাবে আমি কষ্ট কৰোঁ, গতিকে কিউআৰ কোডৰ জৰিয়তে সহায় কৰক। যদি নোৱাৰে, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় মকৰ ৰাশিৰ জাতকসকল, আজি ২ আগষ্ট আপোনালোকৰ বাবে এক অতি ইতিবাচক দিন। চন্দ্ৰ আজি তুলা ৰাশি আৰু স্বাতী নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত নতুন শক্তি আৰু উৎসাহ দেখা যাব। আজি আপুনি যি কামতে হাত দিব, তাতে সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। স্বাতী নক্ষত্ৰৰ প্ৰভাৱৰ বাবে আপুনি মানসিকভাৱে শান্ত আৰু সুৰক্ষিত অনুভৱ কৰিব। যদি আপুনি আজি আপোনাৰ কামৰ সঠিক পৰিকল্পনা কৰে, তেন্তে দিনটোৰ শেষত আপুনি অতি সন্তুষ্টি অনুভৱ কৰিব। এটা বিশেষ সতৰ্কবাণী, আজি দুপৰীয়া ৩ বজাৰ পিছত কোনো গুৰুত্বপূৰ্ণ কাম বাকী নাৰাখিব, কাৰণ তাৰ পিছত গ্ৰহৰ অৱস্থা কিছু দুৰ্বল হ'ব পাৰে। ৰাহুৰ প্ৰভাৱৰ বাবে আপোনাৰ দৈনন্দিন কামত কিছু বাধা আহিব পাৰে, সেয়েহে ধৈৰ্য ধৰক। বিভিন্ন ক্ষেত্ৰৰ বাবে নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো পঢ়াত মনোযোগ বৃদ্ধি কৰাৰ দিন। স্বাতী নক্ষত্ৰই আপোনাক নতুন বস্তু শিকিবলৈ প্ৰেৰণা দিব। যুৱক-যুৱতী আৰু প্ৰেম সম্পৰ্কত থকা লোকসকলৰ বাবে আজিৰ দিনটো কথা-বতৰাৰ দিন। আপোনাৰ সঙ্গীৰ সৈতে ভুল বুজাবুজি দূৰ কৰিবলৈ আজিৰ দিনটো শ্ৰেষ্ঠ। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামৰ পৰিকল্পনা কৰিবলৈ ভাল। ঘৰৰ পৰিৱেশ আনন্দময় কৰি ৰাখিবলৈ আজি গাঢ় ৰঙা ৰঙৰ কাপোৰ পিন্ধক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন। আপোনাৰ কৰ্মক্ষমতা বৃদ্ধি পাব, কিন্তু উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব। গাঁঠিৰ বিষ বা হজমৰ সমস্যা অৱহেলা নকৰিব। আজিৰ সৎকৰ্ম, আজি কোনো দৰিদ্ৰ ব্যক্তিক বগা কাপোৰ বা খাদ্য দান কৰক। ইয়াৰ ফলত ৰাহুৰ নেতিবাচক প্ৰভাৱ দূৰ হ'ব। আজিৰ এটা বিশেষ প্ৰশ্ন, আপোনাৰ মতে সফলতা পাবলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে পৰিশ্ৰম? কমেণ্টত অৱশ্যে জনাব। আজি কোনো ধৰণৰ তীব্ৰ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক, কাৰণ ই আপোনাৰ মানসিক শান্তি নষ্ট কৰিব পাৰে। বন্ধুসকল, এই জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI কিউআৰ কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত আপোনাৰ মতামত জনাওক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ জাতকসকল, আজি ২৯ আগষ্ট ২০০০ বুধবাৰ। আজি চন্দ্ৰ আপোনাৰ নৱম স্থান অৰ্থাৎ তুলা ৰাশিৰ স্বাতী নক্ষত্ৰত অৱস্থান কৰিছে। আজিৰ দিনটো আপোনাৰ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে অতি উত্তম। পৰিয়ালৰ সদস্যসকলৰ সৈতে যিমানেই মতভেদ বা তৰ্ক নাথাকক কিয়, আজি আপুনি অনুভৱ কৰিব যে দুৰ্যোগৰ সময়ত কেৱল আপোনাৰ পৰিয়ালেই আপোনাৰ কাষত থিয় দিয়ে। আপোনাৰ আপোনজনৰ প্ৰতি আপোনাৰ মৰম আৰু শ্ৰদ্ধা প্ৰকাশ কৰক।
তেওঁলোকৰ প্ৰত্যাশাতকৈ অলপ বেছিয়ে তেওঁলোকক সুখী ৰাখক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত গভীৰতা আহিব। শনি গ্ৰহৰ প্ৰভাৱ আপোনাৰ দীৰ্ঘম্যাদী প্ৰচেষ্টাত থকাৰ বাবে কোনো কাম খৰধৰকৈ নকৰি ধৈৰ্য্যৰে সম্পূৰ্ণ কৰক। সাৱধানতা: আজি কাৰোবাৰ সৈতে কথা পাতোতে শব্দৰ ব্যৱহাৰ সাৱধানে কৰক, কাৰণ স্বাতি নক্ষত্ৰত চন্দ্ৰ থকাৰ বাবে কথাত তিক্ততা আহিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি কোনো অচিনাকি ব্যক্তিৰ ওপৰত অন্ধবিশ্বাস নকৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ বৃদ্ধি কৰাৰ দিন। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সংযম ৰাখিব লাগে। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে। বৃদ্ধসকলে আৰ্থিক লেনদেনত সাৱধান হ'ব লাগে। আজি এটা সৎকাম হিচাপে ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক, ইয়াৰ ফলত শনিৰ নেতিবাচক প্ৰভাৱ হ্ৰাস পাব। আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনত এনে কোন ব্যক্তি আছে যিয়ে আপোনাক আটাইতকৈ কঠিন সময়ত সহায় কৰিছে? কমেণ্টত অৱশ্যেই জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। যদি আপুনি পাৰে তেন্তে স্ক্ৰীনত দিয়া QR কোডৰ জৰিয়তে দান দি আমাৰ কামক উৎসাহিত কৰক। প্ৰিয় মীন ৰাশিৰ জাতক-জাতিকাসকল, আজি ২ আগষ্ট আপোনালোকৰ বাবে মানসিক শান্তি আৰু আত্মচিন্তনৰ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত তুলা ৰাশি আৰু স্বাতি নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনাৰ ৰাশিৰ অধিপতি গুৰু কৰ্কট ৰাশিত থকাৰ বাবে আপুনি আধ্যাত্মিক শক্তি লাভ কৰিছে, কিন্তু মীন ৰাশিত শনিৰ অৱস্থানে আপোনাক কিছুমান ক্ষেত্ৰত সাৱধান হ'বলৈ ইংগিত দিছে। আজি আপুনি ঘৰৰ পৰা ওলাই প্ৰকৃতিৰ সান্নিধ্যত কিছু সময় কটালে ভাল পাব, যিটো আপোনাৰ মনৰ পুৰণি মানসিক চাপ কমাবলৈ অতি প্ৰয়োজনীয়। আজিৰ দিনটো আপোনাৰ চিন্তাধাৰা শুদ্ধ কৰিবলৈ আৰু নিজক নতুনকৈ চিনি পাবলৈ উপযুক্ত। পৰিয়ালক কোনো উদ্যান বা মুকলি ঠাইলৈ লৈ যাওক, তাত মন খুলি কথা পাতক। ইয়াৰ ফলত ঘৰৰ নেতিবাচক শক্তি দূৰ হ'ব। বিভিন্ন ক্ষেত্ৰৰ লোকসকলৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো মিশ্ৰিত। স্বাতি নক্ষত্ৰত চন্দ্ৰৰ প্ৰভাৱে আপোনাৰ কল্পনা শক্তি বঢ়াব, কিন্তু পঢ়া-শুনাত মনোযোগ দিবলৈ আপুনি বিশেষ প্ৰচেষ্টা কৰিব লাগিব। আজি কিবা নতুন শিকিবলৈ লোৱাৰ আগতে পুৰণি পাঠবোৰ পুনৰাই চাওক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি সংযম অৱলম্বন কৰক। কাৰোবাৰ সৈতে তৰ্ক কৰিলে শব্দৰ ব্যৱহাৰ সাৱধানে কৰক। আজি কাকো কথা দিয়াৰ আগতে দুবাৰ ভাবিব, কাৰণ ৰাহুৰ প্ৰভাৱে আপোনাৰ সিদ্ধান্তত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামত ব্যস্ত থাকিব, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। আজি পুষ্টিকৰ আহাৰ বনোৱা আৰু পৰিয়ালৰ সৈতে আনন্দৰে খোৱা আপোনাৰ বাবে এক উত্তম ঔষধ হ'ব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত আজি খৰখেদা নকৰিব। দুপৰীয়া ৩ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ শেষ কৰিবলৈ চেষ্টা কৰক, কাৰণ তাৰ পিছত চন্দ্ৰৰ প্ৰভাৱ কিছু কমিব পাৰে। ব্যৱসায়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। বয়োজ্যেষ্ঠসকলে আজি গাঁঠিৰ বিষ বা পেটৰ সমস্যাৰ প্ৰতি অৱহেলা নকৰিব। আজি সম্ভৱ হ'লে পাতল আহাৰ গ্ৰহণ কৰক আৰু সন্ধিয়া কিছু সময় শান্ত হৈ বহক। সাৱধানতা: আজি কাৰো সৈতে আৰ্থিক লেনদেন কৰোঁতে সাৱধান হ'ব। কাকো ডাঙৰ পৰিমাণৰ টকা ধাৰলৈ নিদিব, অন্যথা সেই টকা ঘূৰাই পাবলৈ পলম হ'ব পাৰে। আজি এটা সৎকাম হিচাপে চৰাইক পানী বা দানা দিয়ক। ইয়াৰ ফলত শনিৰ নেতিবাচক প্ৰভাৱ কমাত সহায় হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি হালধীয়া ৰং আপোনাৰ বাবে অতি শুভ। আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন: আপোনাৰ কি লাগে? জীৱনত উন্নতি কৰিবলৈ ভাগ্যৰ সহায় গুৰুত্বপূৰ্ণ নে নিজৰ কষ্ট? কমেণ্টত নিশ্চয় জনাব। এই জ্ঞান আপোনালোকলৈ আগবঢ়াবলৈ আমি কষ্ট কৰি আছোঁ। গতিকে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ অনুদানে আমাৰ চেনেলটোক অধিক শক্তিশালী কৰিব, গতিকে সম্ভৱ হ'লে সহায় কৰিব।